প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে আৰু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে ঘৰটো পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈছে, সেইকাৰণে কিন্তু চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে কিন্তু এতিয়ালৈকে একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্ট চেক কৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে ৰিজেক্ট লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসত। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব লাগিব। তাৰপিছত এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব, এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 7 নম্বৰ অপশ্যন দিয়া আছে পেমেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে এপৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই ইয়াত কিন্তু দিয়া আছে। যদি আপোনালোকৰ ইয়াত চাব, এতিয়া আপোনালোকে ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই চিলেক্টত ক্লিক কৰি চিলেক্ট কৰি লৈ ল'ব। যদি আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিছে, আপোনালোকে এতিয়া ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব যে মোৰ ঘৰৰ লিষ্টত নাম আহিছে, মই এতিয়ালৈকে ঘৰৰ কিস্তি লাভ কৰা নাই। আপোনালোকে ইয়াৰ পৰা কোনটো কিস্তি পোৱা নাই চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত তলত আহি যাব অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আহি যাব ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়, চিলেক্ট কৰি লৈ ল'ব ফাৰ্ষ্ট ষ্টেট নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম, ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে -+ কৰি যি কেপচা হয়, কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ৰিজেক্ট হোৱা লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ব্লকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব, তাৰপিছত বেনিফিচিয়াৰী ফুল নেম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ এপ্ৰি নম্বৰ আহি যাব, তাৰপিছত ইয়াত আপোনাৰ বেংকৰ IFSC কোড নম্বৰটো আহি যাব। এতিয়া আপোনাৰ একাউণ্টত কিহৰ কাৰণে ঘৰৰ পইচাটো সোমোৱা নাই, আপোনালোকৰ কি প্ৰব্লেম হৈ আছে, ইয়াত কিন্তু ৰিজনটো দিয়া আছে। কিছুমানৰ একাউণ্ট ব্লক, সেইকাৰণে পইচা সোমোৱা নাই। কিছুমানৰ আধাৰ কাৰ্ডত লিংক নাই, সেইকাৰণে পইচা সোমোৱা নাই। যদি আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া পঞ্চায়তত যাব লাগিব যে মোৰ একাউণ্টত এতিয়ালৈকে ঘৰৰ পইচা সোমোৱা নাই। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা চেক কৰিব যে আপোনাৰ একাউণ্টত কিহৰ কাৰণে ঘৰৰ পইচা সোমোৱা নাই। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট জমা ল'ব। তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে এতিয়া ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে লিষ্টটো চেক কৰক আৰু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক আৰু আপোনাৰ ডকুমেণ্ট জমা কৰক। তাৰপিছত ঘৰৰ পইচা লাভ কৰক।